গাঁওখনৰ নাম কদম ৰংপুৰীয়া জৰাধৰা। লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত ৰংপুৰীয়া জৰাধৰা গাঁওখন বিভিন্ন দিশেৰে জিলাখনৰ ভিতৰতে এখন জাকত জিলিকা গাঁও। গাঁওখনিৰ শৈক্ষিক, সামাজিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে গাঁওবাসীয়ে গঢ়ি তোলা এটি অগ্ৰণী সামাজিক অনুষ্ঠান হৈছে ৰংপুৰ ৰাজহুৱা গ্ৰাম্য পুথিভঁৰাল যুৱ সংঘ। যোৱা 2023 বৰ্ষৰ 2 জুলাই তাৰিখে লখিমপুৰ জিলা আয়ুক্তৰ উপস্থিতিত ৰংপুৰ ৰাজহুৱা গ্ৰাম্য পুথিভঁৰাল যুৱ সংঘৰ প্ৰাংগণতে গঠন হৈছিল ৰংপুৰীয়া জৰাধৰা গাঁওৰক্ষী বাহিনী। চাওঁতে চাওঁতে গাঁওৰক্ষী বাহিনীয়ে গৌৰৱোজ্জ্বল এটা বৰ্ষ অতিক্ৰম কৰিলে। এবছৰীয়া পূৰ্তি উপলক্ষে গাঁওবাসীৰ সহযোগত ৰংপুৰীয়া জৰাধৰা গাঁওৰক্ষী বাহিনীয়ে উলহ মালহেৰে উদযাপন কৰিলে প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান। এদিনীয়াকৈ অনুষ্ঠিত হোৱা বৰ্ষপূৰ্তি অনুষ্ঠানৰ প্ৰতিটো কাৰ্যসূচী সময়মতে অনুষ্ঠিত কৰি দৃষ্টান্ত দাঙি ধৰিলে ৰংপুৰীয়া জৰাধৰা VDPয়ে। পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বিভিন্ন প্ৰতিযোগিতাৰ লগতে দিনৰ 1 বজাত অনুষ্ঠিত হ'ল সজাগতা সভা। সজাগতা সভাৰ মূল উদ্দেশ্য কদম ৰংপুৰীয়া জৰাধৰা গাঁওখনিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলা। গাঁওখনিৰ সামাজিক, অৰ্থনৈতিক, শৈক্ষিক, আইন শৃংখলা আদি দিশ টনকিয়াল কৰা তথা অপৰাধজনিত সামাজিক দুষ্কাৰ্যৰ বিৰুদ্ধে আৰু অঞ্চলটোৰ কল্যাণাৰ্থে কেনেকৈ ৰাইজে সজাগ সচেতন হ'ব সেই সম্পৰ্কেও বিস্তৃতভাৱে ৰাইজক অৱগত কৰে কেইবাগৰাকী সমল ব্যক্তিয়ে। সজাগতা সভাৰ সভাপতি অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বদন গগৈ, উদ্বোধক লখিমপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক APS লৱ কুমাৰ ডেকা, নিৰ্দিষ্ট বক্তা ডক্টৰ প্ৰবাল শইকীয়া, মুখ্য বিজ্ঞানী লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰ, মুখ্য অতিথি দিকপল লাহন, প্ৰতিষ্ঠাপক গ্ৰাম্যানুভূতি বলু চাংমাই, স্থানীয় সমাজকৰ্মী আদিয়ে। নিশাৰ ভাগলৈ অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান। মঞ্চস্থ হ'ল এখন MSR নাট উলংগ ৰজা। সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে স্থানীয় শিল্পী অনিল দুৱৰী আৰু VDPৰ অন্যতম সদস্য প্ৰাঞ্জল গগৈয়ে। Bureau Report, NZ News.